হেল্ল', কি খবৰ আপোনালোকৰ সকলোৰে? আজি মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এটা সৰু ভিডিঅ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি বনাম বুলি ভাবিছোঁ তিলৰ চাটনি। আহকচোন মই তিলৰ চাটনিত কি কি সামগ্ৰী দিওঁ, কেনেকৈ বনাওঁ, সকলোখিনি আপোনালোকৰ আগত অলপমান শ্বেয়াৰ কৰোঁ। বলকচোন মই তিলৰ চাটনি বনাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰোঁ আপোনালোকক একবাৰ দেখাই আছোঁ। মই তিলৰ চাটনিখিনি বনাবৰ কাৰণে ফাৰ্ষ্ট তিল লৈছোঁ, অলপ তেতেলী লৈছোঁ, জলকীয়া লৈছোঁ, অকণমান আদা আৰু নহৰু লৈছোঁ। জলকীয়াটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ল'ব পাৰে। মই অলপ জ্বলা বেছিকৈ ভাল পাওঁ, সেইকাৰণে অলপ সৰহকৈ লৈছোঁ জ্বলা। এতিয়া এই গোটেই তিলখিনিটো কেঁচা আছে, এতিয়া মই তিলখিনি অলপ ভাজি ল'ম আৰু আদা, নহৰু, জলকীয়া এইখিনিও অকণমান কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম মই। বলকচোন এইখিনি ভাজি লৈ মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। তিলৰ চাটনিখিনি বনাবলৈ মই কৈছিলোঁ যে এতিয়া তিলখিনি অলপমান এটা ধুনীয়া সুগন্ধ অহালৈকে ভাজি ল'ম তিলখিনি। যেতিয়ালৈকে তিলখিনিৰ পৰা এটা ধুনীয়া সুগন্ধ নোলায় তেতিয়ালৈকে তিলখিনি অলপ দেৰি ভাজি ল'ম। তিলখিনি এটা ধুনীয়া সুগন্ধ ওলাইছে। এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি লৈছোঁ। তিলখিনি কাঢ়ি লৈ এই একেটা কেৰাহীতে মই অলপমান আদা, নহৰু, জলকীয়াখিনি অকণমান তেল দি এইখিনি অকণমান কেঁচা গোন্ধটো যোৱাকৈ ভাজি ল'ম। আপোনালোকে কেঁচাইও দিব পাৰে, মই ভাজি লৈ পেলাই বনালে অলপমান ভাল পাওঁ, সেইকাৰণে এইখিনি অলপমান মই ভাজি ল'ম। একেটা কেৰাহীতে মই এতিয়া জলকীয়াখিনি আৰু আদা, নহৰুখিনি অকণমান কেঁচা গোন্ধ যোৱালৈকে সামান্য অলপমান ভাজি ল'ম। ভাজি লৈ তিলখিনিৰ লগত একেলগে মিক্সিত গুড়া কৰিম। তাৰপিছত ৰেডি হৈ যাব আমাৰ তিলৰ চাটনি।